ৰঙিয়াৰ তুলসীবাৰীত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকীকৈ স্কুটি আৰোহী। তুলসীবাৰীৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। পথৰ দাঁতিত ৰখাই থোৱা ডাম্পাৰে প্ৰচণ্ড খুন্দা মাৰে স্কুটি আৰোহী। তামোলপুৰ অভিমুখে গৈ থকা অৱস্থাত ৰৈ থকা ডাম্পাৰত খুন্দা মৰাৰ ফলতে স্কুটিখনে খুন্দা মৰাৰ ফলতে এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয় আৰু ডাম্পাৰৰ মৰা খুন্দাৰ পাছত ছিন্ন ভিন্ন হৈ পৰে স্কুটি আৰোহীৰ মূৰৰ অংশ। নিহত হোৱা দুজনৰ পৰিচয় এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। দুৰ্ঘটনাত পতিত হোৱা স্কুটিখনৰ নম্বৰ হৈছে AS25155550 আৰু এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ যে মুখমণ্ডল চিনাক্ত কৰিব পৰা নাই এতিয়াও স্কুটি আৰোহী দুজনৰ। এই লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। এই মাত্ৰ এটা ঠাকে শব্দ শুনিলোঁ। শব্দ শুনাৰ পিছত আমি ওলাই আহিলোঁ। আহি চাওঁ ডাম্পাৰ এখন ৰখাই থোৱা আছে, ড্ৰাইভাৰটো খানা খাই আছে আৰু দুজন ল'ৰা একদম ডাম্পাৰৰ ভিতৰত সোমাই গৈছে আৰু লগে লগে স্পট ডেথ দুয়োটা। ল'ৰাজন গম পাই নে কিবা? কি এতিয়া আমি গম পোৱা নাই, কিন্তু আমি বাইকৰ নম্বৰটো দি দিছোঁ। বাইকৰ নম্বৰটো আছিল আপোনাৰ ক'ত হৈছে ঘটনাটো? AS25Y550 ডাম্পাৰৰ লগত লাগিছে। ডাম্পাৰত খুন্দা মাৰিছে, মানে ৰখাই থোৱা গাড়ীত মাৰিছে। হ'ব এইখিনি জেগাত আচলতে পূৰ্বৰ পৰা বহুত দিনৰ পৰা হৈ আছে, কি বা নাজানো আৰু বহুত ল'ৰা ইয়াত ধ্বংস হ'ল। এনেকুৱা ডেকা ল'ৰা আৰু চব ডেকা ল'ৰাই আৰু বিশেষকৈ আমি এতিয়া সাংঘাতিক ঘটনা। এই এবাৰ বুলি নহয়, বহুবাৰে হ'ল এনেকুৱা ঘটনা আৰু একেই ঠাইতেই। আৰু আচৰিত ঘটনা যে লগে লগে মানে ৰাখি থোৱা ডাম্পাৰত এই দুজন সৰু ল'ৰা মানে ডাইৰেক্ট মানে স্কুটিতে মৃত্যু হয়। বৰ শোকজনক পৰিৱেশ এতিয়া বৰ্তমান। কিন্তু একে জেগাতে বহুবাৰ যে মানে এক্সিডেণ্টটো হৈ থাকে, সেইটো বৰ ডাঙৰ এটা চিন্তনীয় মানে বিষয়। কিবা পৰিচয় পাইছেনে ল'ৰা দুজনৰ? ল'ৰাজনৰ পৰিমাণে চিনাক্ত কৰিবই পৰা নাই। মুখৰ মানে কোনো ধৰণৰ মানে চিনাকি ল'ব পৰা নাই। বহুত ট্ৰাই কৰি আছে, ৰাইজেও চাই আছে, এতিয়ালৈকে পৰা নাই। দুটা ল'ৰাই নিহত হৈছে। হয় হয়, দুজন ল'ৰা। ৰঙিয়াৰ পৰা সৰু খানৰ ৰিপৰ্ট, নিউজ ডেইলী আছাম।